নমস্কাৰ, মই অংগিতা কৌৰ, LPG ফিল্ড অফিচাৰ, ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ পৰা। তো মই এই নিউজ চেনেলটিৰ মাধ্যমেৰে আপোনালোকক ডিব্ৰুগড়বাসীক জনাব বিচাৰোঁ যে আমাৰ LPG যোন গ্ৰাহক হয় গেছ চিলিণ্ডাৰ ব্যৱহাৰ কৰি আছে, তেওঁলোকে এতিয়া আধাৰ কাৰ্ডটো নিজৰ গেছৰ কানেকশ্যনৰ লগত আধাৰ কাৰ্ডটো লিংক কৰাটো মেণ্ডেটৰী হয়। এইটো চৰকাৰৰ ফালৰ পৰা এটি নটিফিকেশ্যন উলিওৱা হৈছে আৰু সেইটোৰ বাবে আপোনালোকে এটা টাইমলাইন দিয়া হৈছে যে 31 মাৰ্চ 2026 আগতে আপোনালোকে যদি এইটো EKYC-টো মানে আপোনালোকে আধাৰ কাৰ্ডটো যদি লিংক নকৰে নিজৰ গেছ কানেকশ্যনৰ লগত, তেন্তে আপোনালোকে যোনবোৰ চৰকাৰী আঁচনি আছে সেইবোৰৰ পৰা বঞ্চিত হ'ব। মই মানস ভূঞা, মই নৰ্থ ইষ্ট LPG এছ'চিয়েশ্যনৰ জইণ্ট ছেক্ৰেটাৰী হয়। যেনেকৈ আমাৰ বিষয়াই ক'লে, IOC অফিচাৰে ক'লে যে এই লিংক কৰাটো মেণ্ডেটৰী হয় আৰু তাৰ এটা টাইম লাইন আছে যে 31 মাৰ্চ 2026 আগে আগে এইখিনি কাম যাতে হৈ যাব লাগে। ৰাইজে যাতে অসুবিধা নাপায়, নিজৰ ছাবচিডি আৰু যেতিয়া আপকামিং যিবোৰ স্কিম আছে গভৰ্ণমেণ্টৰ, যে ইমিডিয়েটলি তেখেতলোকে নিজৰ য'তে কানেকশ্যন আছে LPG এজেঞ্চিত গৈ পেলাই ইমিডিয়েটলি EKYC কৰি নিজৰ আধাৰটো যাতে লিংক কৰি লয় সোনকালে। ত' সেইকাৰণে মই ডিব্ৰুগড়বাসী ৰাইজক মই অনুৰোধ কৰিছোঁ যাতে নিজৰ LPG এজেঞ্চিত গৈ এই কামটো অতি শীঘ্ৰে কৰাই।